হেপাহৰ ভোগালীক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি মেজি ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে যুৱকসকল আনহাতে ঢেকিখালত পিঠাপনাৰ প্ৰস্তুতি জিয়ৰী বোৱাৰীৰ ইয়াৰ মাজতে চাবুৱাৰ বৰতিচুক গাঁৱত মাঘ বিহুক লৈ ব্যতিক্ৰমী দৃশ্য শতিকাজোৰা মাঘ বিহুৰ দৃষ্টিনন্দন খৰি অনাৰ পৰম্পৰা সহ যুৱকে কান্ধত মেজিৰ বাবে এইদৰে আনিছে খৰি লুইতপৰীয়া গাঁওখনত শাৰী পাতি ভেলাঘৰলৈ গৈছে যুৱকসকল মেজি সজা স্থানত ককা আইতাই একেলগে নাচিছে বিহু মুঠৰ ওপৰত ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে চাবুৱাৰ প্ৰায় ৩০০টা পৰিয়ালে বাস কৰা বৰতিচুক গাঁওবাসী আমাৰ তিনিটি নীতি নিয়ম আছে এটা ধৰক আমাৰ খৰি প্ৰথম কাটি নিয়া হয় আৰু 20 দিনত আমাৰ খৰি নিয়া হয় পুহৰ 20 দিনত আপোনাৰ 25 দিনত মেজি পতা হয় তাৰপিছত আমাৰ যিদিনা উৰুকা আমি ৰখি মেলি আপোনাৰ 14 তাৰিখে আমাৰ পুৱা আপোনাৰ 5 বজাত 4 বজাত আমাৰ ভকত বৈষ্ণৱৰ কাৰণে এটি মেজি কাঠৰ মেজি থৈ দিয়া হয় এটি মানে আমাৰ ডেকা সবে খেৰৰ মেজি আৰু এটি কাঠৰ মেজি জ্বলোৱা হয় ইফালে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নুমলীগড়তো চলিছে ভোগালীৰ ব্যাপক প্ৰস্তুতি নুমলীগড়ৰ দৈগ্ৰুঙৰ পংকিয়াল কেন্দুগুৰি অঞ্চলত উৎসৱমুখৰ পৰিৱেশ পথাৰৰ মাজত একেলগে প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে উৰুকাৰ নিশা একেলগ হৈ এসাঁজ খাবলৈ মেজিৰ বাবে খৰি আৰু ভেলাঘৰৰ বাবে নৰা কটাত এতিয়া ব্যস্ত হৈ পৰিছে সকলো তাৰ মাজতে জিয়ৰী বোৱাৰী আনন্দমনে কঁকাল ভাঙি নাচিছে এপাক এনেদৰে এতিয়া ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে প্ৰস্তুতি চলাইছে চহা অসমীয়াই চাবুৱাৰ পৰা প্ৰশান্ত কোঁৱৰ আৰু নুমলীগড়ৰ পৰা সমৰজিৎ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ডিৱা 365